জাগিৰোডৰ ঐতিহাসিক জোনবিল মেলাৰ তৃতীয় দিনা অৰমবিলত সমূহীয়া মৎস্য চিকাৰ। বিনিময় পথাৰে উজলি উঠা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলাৰ আজি তৃতীয় দিন অৰ্থাৎ অন্তিম দিন। মেলাৰ অন্তিম দিনা গোভা দেওৰজাৰ অৰমবিলত অনুষ্ঠিত হয় সমূহীয়া মৎস্য চিকাৰ। ইয়াৰ পিছতে মেলাত উপস্থিত হয় গোভা দেওৰজা দীপসিং দেওৰজা আৰু বা বিষয়া। মেলাথলীত ৰজাৰ বা বিষয়াই কৰ সংগ্ৰহ কৰাৰ পিছতে ৰজাৰ ৰাজভৱনৰ নিশা অনুষ্ঠিত হ'ব অন্তিমটো ৰাজদৰবাৰ। ইয়াৰ পিছতে অন্ত পৰিব ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ। এবাৰো আছিলে কেইটামান, এবাৰ মাছটো কম, গোৱা মাছো নাই, ডাঙৰ মাছো কোনোবা পাতলা পাতলাকে পাইছে আৰু এটা পালো আৰু মোৰ ভালেই আৰু এইটোতো 1 কেজি মান হ'ব চাগে নেকি। বৰালি মাছ ইয়াতো চুকা টেঙা লগত খাব লাগিব। মোৰ এনে আজৰিত ঘৰ, প্ৰত্যেক বছৰে আহো। আজৰি আমাৰ সিফালেতো আহে, বাংচাইগাং আহে, জাগিৰোড আহে, টপাতলি, ইফালে ধমতুল, মকৰীয়া, শিলচাং, এইবোৰ সকলো আহে প্ৰত্যেক বছৰে। আজিৰ দিনটোত একে খুব ধুনীয়া দিন আৰু ভাল লাগে মাছ মাৰি। পানীটো বাম কিন্তু মাছটো কম, এবাৰ নদী পানীটো খুব বেছি সোমাব নাপালে। আমি গোভা বিহু বুলি প্ৰতি বছৰে আহোঁ। ইয়াত আপোনাৰ ভেলাঘৰ খোৱা যায়তো আজি ইয়াৰ মাছ মাৰি মানুহবিলাকে ভেলাঘৰ খায় আৰু ঘৰে ঘৰে খানা খোৱা যায়। এই উপলক্ষে অহা যায় প্ৰতি বছৰে। আমি এটা শল এটা আৰু কুঁহি এটা পালোঁ, সৰু চাই 0.5 কেজি মান হ'ব আৰু শলটো। ঠিক আছে বাৰু। আপোনাৰ কচু দি, 5-মহীয়া কচু বাছ বিলাহী দি বঢ়িয়াকৈ বনাই খাম আৰু আজি ৰাতি সাঁজ। আমি নখলাৰ পৰা আহিছোঁ, জাগিৰোড নখলাৰ পৰা। হয়, বহুত আহে। আপোনাৰ খেতিৰ পৰা আহে, আপোনাৰ ৰহাৰ পৰা আহে, বহুত আমচৈ, বহুত দূৰ দূৰ জেগাৰ পৰা আহে মানুহ। ইয়াত প্ৰতি বছৰে মৰা যায়, ভালে লাগে মাৰি। বহুত মানুহ হয়, দেখা পাইছে আপুনি। মাছ পায়, বহুত মাছ পায়। বৰালি মাছ ঠিকে আছে। বৰালি খোল নাই আৰু একো চিঙুৰকেইটা বহুত। মই আহিছোঁ ভেড়াকুছি, প্ৰত্যেকবাৰে থাকোঁ আৰু ভালে লাগে আৰু অলপ বিহু বতৰ। এতিয়া কচুৰ লগত খাম আৰু 5-মহীয়া কচু খাই দিম আৰু বিলাহীৰ লগত। বিহু বতৰ বহুত দূৰৰ পৰা আহে আৰু ক্ষেত্ৰী হওক, জাগিৰোড, বামফৰ চব চাইডৰ পৰা আহে ইয়াতে। ঠিক আছে, হ'ব দে, মই ক'ব নাজানো এইবোৰ।